উচ্ছেদ কৰাৰ পিছত সেই ঠাইখিনিত কোনো দল সংগঠনত যাবলৈ দিয়া হোৱা নাই। আজি আমি আপোনালোকে চাইছে যে 10 কাৰ্টনমান আমি সৰু সুৰা ল'ৰা ছোৱালীসকলক দিয়াৰ কাৰণে কিছু খাদ্য বস্তু আমি আনিছিলোঁ আৰু তেওঁলোকক পানী দিয়াৰ কাৰণে আমি কিছু পানীৰ বটল লৈ আহিছিলোঁ। আপোনালোকে দেখিছে যে গোৱালপাৰা জিলা প্ৰশাসন আৰু গোৱালপাৰা পুলিচ প্ৰশাসনে বা অসম পুলিচে আমাক ভিতৰলৈ যাবলৈ দিয়া নাই। তেওঁলোকে যি গুণ্ডা ৰাজ চলাইছে, তেওঁলোকে যেনেকুৱা ধৰণৰ অমানৱীয়ভাৱে অন্যায়ভাৱে গোৱালপাৰাবাসীৰ হাছিলা বিল উচ্ছেদিত লোকসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, এই কাৰ্যক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। ইতিমধ্যে দেখিছে যে হাইকোৰ্টৰ এখন আপোনাৰ ৱাৰ্ডাৰ কপিয়ে কৈছে যে যিসকল লোকক উচ্ছেদ কৰা হ'ব তেওঁলোকক আগতীয়াকৈ পুনৰ সংস্থাপন কৰিব লাগিব। কিন্তু অসম চৰকাৰে তেনেকুৱা ধৰণৰ কোনো দায়িত্ব আৰু কৰ্তব্য পালন কৰা হোৱা নাই। কেৱল আৰু কেৱল ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি তেওঁলোকে বনীয়া গোষ্ঠীক মাতি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এই সাধাৰণ খাটি খোৱা লোকসকলক তেওঁলোকে আজি এনেকুৱা অন্যায়ভাৱে উচ্ছেদ কৰি তেওঁলোকক ঘৰ বাৰী নোহোৱা কৰিছে। আজি মানৱীয় দৃষ্টিত বা যি আমাৰ মৌলিক অধিকাৰৰ ক্ষেত্ৰত গোটেই কথাটো তেওঁলোকে উলংঘ কৰিছে যে মানৱীয় দৃষ্টি আৰু মানৱ অধিকাৰ আৰু মানৱীয় দৃষ্টিৰ যি কথা তেওঁলোকে গোটেইখিনি উলংঘ কৰিছে যে ৰাষ্ট্ৰ এখনত নাগৰিকসকলক খাদ্য বস্ত্ৰ যোগান দিয়াটো ৰাষ্ট্ৰৰ কৰ্তব্য বা ৰাজ্য এটাৰ কৰ্তব্য। শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে। আজি এই হাছিলা বিলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকল আছে, আমি সংগঠনৰ ফালৰ পৰা খবৰ লৈছোঁ তেওঁলোকৰ ছেমিষ্টাৰ এক্সাম চলি আছে, কিন্তু তেওঁলোকৰ এতিয়ালৈকে এই ঘৰবাৰীৰ উচ্ছেদৰ কামত নিয়োজিত হোৱাৰ কাৰণে তেওঁলোকে পৰীক্ষাৰ পৰা বঞ্চিত হৈছে। আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ, কেৱল আৰু কেৱল RSSক প্ৰিয় পাত্ৰ হোৱাৰ কাৰণে বা অহা 26ত যি বিধানসভা নিৰ্বাচন একাংশ লোকসকলক সন্তুষ্ট কৰাৰ কাৰণে কেৱল ধাৰ্মিক ভাষিক লোকসকলক এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ চলোৱা হৈছে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্ট কথা যে অসমত যদি কোনো ধৰণৰ অবৈধ নাগৰিক আছে তেওঁলোকক উচ্ছেদ কৰাৰ তাত আমাৰ কোনো আপত্তি নাই। আজি এই লোকসকলৰ লেগেচি চেক কৰাৰ প্ৰয়োজন আছিলে যে তেওঁলোকে নাগৰিক ক'ৰ পৰা আহিছে, গৰাখহনীয়াৰ কবলত পৰা আহিছে নে ক'ৰ পৰা ইয়াতে জন্ম বাসস্থান, ক'ৰ পৰা উৎপত্তিটো কি, এই বস্তুটি প্ৰশাসনে চাব লাগিছিলে। আজি হাছিলা বিলত থকা মানুহৰ আমি শুনিছোঁ অতি কমেও 80 বছৰ ধৰি এই অঞ্চলখনত বসবাস কৰি আছে, কিছুমানৰ যুগ যুগ ধৰি ইয়াত জন্ম ইয়াত মৃত্যু, তাৰ পিছতো কেৱল ধৰ্ম নামত তেওঁলোকক হাৰাশাস্তি কৰা হৈছে। গতিকে আমি চৰকাৰলৈ দাবী জনাইছোঁ অতি শীঘ্ৰে এনেকুৱা ধৰণৰ কাৰ্য তেওঁলোকে পৰিহাৰ কৰক আৰু আমি দাবী জনাইছোঁ এই লোকসকলক পুনৰ সংস্থাপন কৰক। কাৰণ ইতিমধ্যে আপোনালোকে কেইবাটাও উদাহৰণ দেখিছে, দলগাঁৱত কৈছিলে যে একাংশ বাংলাদেশী লোকসকল উচ্ছেদ কৰিছোঁ, কিন্তু তাৰ পিছত আপোনালোকে দেখিছে যে মানুহখিনি হাইকোৰ্ট যেতিয়া দ্বাৰস্থ হৈছিলে তেতিয়া কিন্তু সেই লোকসকল অতি কমেও 1.5 বিঘাকৈ মাটি চৰকাৰে দিবলৈ বাধ্য হৈছে। গতিকে কেৱল আৰু কেৱল ধৰ্মীয় লোকসকলক টাৰ্গেট কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেনেকুৱা ধৰণৰ কাৰ্য চলাই আছে এই কথাটো আমি নিন্দা জনাইছোঁ। লগতে আমি ৰাষ্ট্ৰসংঘ আৰু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিলৈ আমি মেমৰেণ্ডাম প্ৰদান কৰিম যে অসমৰ সাধাৰণ লোকসকলক কেনেকুৱা ধৰণৰ নিৰীহ আৰু অত্যাচাৰ চলি আছে এই গোটেই ঘটনাটো আমি তেওঁলোকক স্মাৰক পত্ৰ যোগে জনাম।